ডবকা ড্ৰাগছ সৰবৰাহকাৰী আটক হোজাই জিলাৰ মুৰাজাৰত আটক ড্ৰাগছ সৰবৰাহকাৰী ৩১টাকৈ কণ্টেইনাৰ ভৰ্তি ড্ৰাগছসহ আটক সৰবৰাহকাৰীটো ডবকাৰ কছাৰীপাৰাৰ নুৰুদ্দিন মুৰাজাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আটক কৰে সৰবৰাহকাৰীটোক পূৰ্বতেও ড্ৰাগছ সৰবৰাহ কৰি জেল হাজতো লৈ গৈছিল নুৰুদ্দিন ইফালে ড্ৰাগছ সৰবৰাহকাৰীবোৰ সোনকালে মুকলি আকাশৰ তললৈ ঘূৰি অহাত প্ৰতিক্ৰিয়া ৰাইজৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ আহ্বান ৰাইজৰ হোজাই জিলাত দিনক দিনে ড্ৰাগছৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাই আছে আৰু হোজাই জিলাত প্ৰতিটা চুবুৰীত গলিয়ে গলিয়ে ড্ৰাগছৰ প্ৰচলন যথেষ্ট ৰূপে মানে বৃদ্ধি পাইছে সমান্তৰালভাৱে আৰক্ষীও যথেষ্ট অভিযান চলাই আৰু ইতিমধ্যে বহু ড্ৰাগছ বেপাৰী ড্ৰাগছ আটক হৈ আছে কিন্তু এটা কথা লক্ষণীয় যে আমি যোৱা নুৰুদ্দিন নামৰ আমাৰ ডবকা কছাৰীপাৰাৰ এজন ড্ৰাগছ বেপাৰী এইজন বেপাৰীক ইতিমধ্যে 4বাৰ ড্ৰাগছ আটক হৈ জেলত গৈছে আৰু লগে লগে তেখেত মুকলি হৈ আহি যাব পাৰে এইটো এটা আমাৰ সাংঘাতিক ধৰণৰ কথা আৰু ইয়াৰ লগতে নুৰুদ্দিনৰ উপৰিও বহু ড্ৰাগছ বেপাৰী মানে জামিন পায় তেখেতসকলে মুকলি আকাশৰ তলত আহি পুনৰাই ড্ৰাগছৰ ব্যৱসায় কৰি আছে এই ক্ষেত্ৰত আইনী সুৰুঙা ক'ত আছে ক'ব নোৱাৰো কিন্তু এই ক্ষেত্ৰত মই আহ্বান জনাম হোজাই আৰক্ষীক যে মানে এইসকলক কাষ্টডিয়েল ট্ৰায়েলৰ ব্যৱস্থা কৰিব লাগে যাতে এখেতসকল জেলত যোৱাৰ লগে লগে ইহঁতৰ মানে চাৰ্জশ্বিট দাখিল কৰি কাষ্টডিয়েল ট্ৰায়েলৰ ব্যৱস্থা কৰিব লাগে কাৰণ বৃহৎ পৰিমাণৰ 30-50-30 বক্স পোৱাৰ পিছতো এইসকল 5 মাহ 6 মাহৰ ভিতৰত জামিনত মুকলি হৈ আহি যায় এইটো এটা সাংঘাতিক ধৰণৰ কথা না আৰু আৰক্ষীয়ে যিমানে অভিযান তীব্ৰত কৰি আছে যে আমি দেখা পাইছো ড্ৰাগছ বেপাৰীসকলে তিমানে বৃদ্ধি কৰি আছে ড্ৰাগছৰ ব্যৱসায় তো এইটো এটা আমাৰ চিন্তনীয় বিষয় গতিকে আৰক্ষী প্ৰশাসনৰ লগতে সকলো সচেতন ৰাইজ এই ক্ষেত্ৰত সজাগ আৰু সতৰ্ক হ'ব হয় এই মেক্সিমাম ড্ৰাগছ বেপাৰীবোৰ দেখা গৈছে আৰু কিছুমান কথা আছে ইয়াতে কোৱান্টিটি কম বেছিৰ কিছুমান কথা আছে আৰু কোৱান্টিটি কম বেছি হোৱাৰ লগে লগে আদালতৰ পৰা বেইল পায় আৰু কি যুক্তিত বা আইনী কি খুৰুঙাত এইসকলে বেইল পায় এইটো এটা চিন্তনীয় বিষয় গতিকে আৰক্ষীয়ে এই ক্ষেত্ৰত আৰু অধিক কঠোৰ মানে হোৱা প্ৰয়োজন